এভৰিৱান আপোনালোকক সকলোকে মোৰ আন এটি নতুন ব্লগত স্বাগতম জনাইছো। আজি এফালে ওলাই মেলি হৈ গলো ৰেডি। কি কাৰণে হৈছো ভিডিওটো একদম হেখলৈকে চাই গৈ থাকিব আৰু গম পাই যাব। হেল্ল গাইস, আৰু এফালে হৈছে ডিউটি পা আহিলো। অহাৰ পিছত আমাৰ ওচৰতে বিয়া আছিলে, সেইকাৰণে আজি ওলাই মেলি পুৰা হৈ গলো ৰেডি। এফালে চাদৰ মেখেলা এযোৰ পিন্ধিছো আৰু আম্মা মই বাই ভিন্টি পাপা যাম, পেহী নাযায়, পেহী ঘৰত থাকিব। আৰু এইফালে চাদৰ মেখেলাযোৰ পিন্ধিলো, চাওঁ চুলি দিন ঠিক আছে পুৰা। গিফ্ট ললো বোলা। আম্মাও এইফালে গ্ৰীণ কালাৰ চাদৰ মেখেলা পিন্ধিছে আৰু মই এইফালে এযোৰ পিন্ধিছো। এইফালে ওলাওতে ওলাওতে যে 8:30 বাজি গ'ল আৰু যাওঁ এতিয়া গৈ আহোঁ, পেহী ঘৰত থাকিব মানে। আমি যাওঁ, যোৱাৰ পিছত এইফালে বাই আছে, এইফালে মাহিৰা বাই। ওলাই মেলি আমি আহি গলো এইফালে বিয়া ঘৰলে। বিয়া ঘৰ আহি পাওঁতে প্ৰায় 9টামান বাজি গ'ল, কাৰণ মোৰ ডিউটি আছিলে। ডিউটিৰ পৰা ওলাই আহিয়ে ঘৰত মানে ধুনীয়াকৈ ওলালো মেলিলো, লগতে বাইও আছিলে, বাইকো ওলোৱাবলগীয়া আছিলে। চ' সেইকাৰণে অকণমান দেৰি হৈ গ'ল। আহি পোৱাৰ পিছতে ইয়াত বহিলো আৰু ইমান বেছি মানুহ আছিলে, কাৰণ 9টামান বাজি গৈছিলে। সেই সময়টোত মানুহৰ ভিৰটো অলপমান বাঢ়ি যায় চব বিয়া জেগাতে। ইমানে বেছি ভিৰ, আমি চকলে আহিকে বহি আছো। বাইৰো মই লুকাই কিনে জাগাই নাই। এটা ল'ৰাই আমাক আমি যেন তেন জাগা বিচাৰিলো আৰু ওলাওতে ওলাওতে ইমান টাইম লাগি গ'ল। ওলাওতে ওলাওতে ইমানেই টাইম লাগি গ'ল, 9:30 বাজিল আৰু ভিৰৰ কিমান নাই, বহুত বেছি ভিৰ। যেন তেন জাগাটো পালো আৰু দেই, বহুত বেছি যাব লাগিব। বিয়া আহিছে কৈ দিয়া আকৌ বিয়া ঘৰত ইমানেই বেছি ভিৰ আছিলে যে উঠি গৈ কিনে পেণ্ডেলখনে দেখাম বা আন কিবাই দেখাম একো পচিবল হোৱা নাছিলে। চিটটো পালোঁ, আমি সেইকাৰণে চিটতে বহি আছিলোঁ। তাৰপৰাই মই অলপমান থুলমূলকৈ দেখালোঁ। আৰু এইফালে হৈ গ'ল ব্ৰাইড। কেনেকুৱা লাগিছে আপোনালোকে মোক এবাৰ কমেণ্টত জনাব। আৰু আজি এইফালে হৈছে 31 জানুৱাৰী। চ' আজি নেক্সট ডে বিয়া খাই অহাৰ পিছত আমি পিকনিক খাবলৈ আজি লৈছোঁ ঘৰৰ গোটেইকেইজন মানুহ। অকলে ঘৰৰ মানুহ বুলি নহয়, লগত জেঠাই আছে আৰু আমাৰ ওচৰৰ এঘৰ বাই আছে, আৰু বেলেগ মানুহ লৈ খোৱা নাই। আমি এইকেইটা ঘৰুৱা মানুহ লৈ খাইছোঁ, বনাই সিজাই কিনে ৰাতি খাম। আৰু কাৰণ জানুৱাৰী মাহত পিকনিক নেখালে ভাল নালাগেই নহয়, সেইকাৰণে এইবাৰ আমি কম মানুহ লৈয়ে খালোঁ। সৰহ মানুহ হ'লেও ভাল লাগে, কিন্তু মানে কাই কিচিৰ মানে বহুত বেছিকৈ হৈ যায়। সেইকাৰণে ভাবিলোঁ যে কম মানুহ লৈ খোৱাটোৱে ভাল। সেইকাৰণে আমি এইকেইটা মানুহেই আছোঁ। এইফালে এতিয়া আমাৰ পিকনিকৰ সা সঁজুলি একো নাই, মানে অলপ চলপ ভিতৰত আছে। এতিয়া আমাৰ ষ্টাৰ্টিং দিয়া হৈছে আৰু জুই চুই লগাই ল'লোঁ, মানে 7:30 একেই আৰু 7:30মান বাজিছে। পিকনিক ষ্টাৰ্ট দিছোঁ। খালি আমাৰ এটাই বেয়া হৈছে, কণী চনি বইল হৈ গ'ল আৰু এটাই আমাৰ বেয়া হৈ গ'ল যে আমাৰ গান নাই, ন' মিউজিক। মানে আমাৰ ঘৰৰ হোম থিয়েটাৰটো বেয়া হৈ গ'ল, আমাৰ ওচৰত যোনজনী বা আছে তেওঁলোকৰো বেয়া হৈ গ'ল। গান বজাবলগীয়া একো নাই। তেনেকৈ আমি ওচৰৰ কেইঘৰে মিলি কেনে আৰু খানাটো খাম আৰু ঘৰতে আজি উইদাউট মিউজিক, গান নোহোৱাকৈ। চ' বনাব আজি কি মাছ বনাব, ব্ৰইলাৰ, কণী, চালাড, পোলাও বনাব ন, পোলাও। চ' সেইবিলাক খাম, লগত আপোনালোকৰ ভিডিঅ' শ্বেয়াৰ কৰিম। 31 এণ্ডিঙত ডিচেম্বৰত আজি নিউ ইয়েৰ চেলিব্ৰেশ্যন আমি কৰিছোঁ। লাষ্ট নাইট কেনেকুৱা হয় কি হয় ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই গৈ থাকিব, স্কিপ নকৰাকৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰি মোক এবাৰ জনাব দেই। কাৰোবাক দিয়া আকৌ চাহ কম গিলাচ কম দিলা চাহ কম হ'ল। মাতিয়ে আছো চাহটো খাই লো আহি, চাহ ঠাণ্ডা হৈ যাব। ইয়াত জুইচত বহি কিনে ধুলে হৈ গ'ল। এই ঠাণ্ডাখনত এনে বেমাৰ হৈছে আকৌ
চাহ তা খাই মেলি এতিয়া মই পিয়াজ কাটিব লৈছো কাৰণ আম্মাহেতি অথনিৰ পৰা মানে গোটেইখিনি আৰু কাম চাম কৰি আছে মই কৰা নাছিলো সেইকাৰণে মই পিয়াজখিনি কাটি দিছো মানে মই পিয়াজ কাটাত বহুত বেছি এক্সপাৰ্ট আৰু দেই এনেকুৱাকে মই পিয়াজখিনি কাটিব পাৰো আঙুলিত কাটিব নোৱাৰো কাৰণ মোৰ গোটেই আঙুলি একদম কাট খাই শেষ হৈ যাব সো এফালে মই সালাডৰ বস্তুখিনি ৰেডি কৰিলো লগতে মই পিয়াজখিনি কাটি দিলো আৰু এফালে আমাৰ চিকেনখিনি হৈ গল অলমোস্ট ৰেডি মানে কেৰাহীখন যে অলপমান সৰু হৈ গল সেইকাৰণে এটা ডেক্সিলে ট্ৰান্সফাৰ কৰি দিছে যাতে লৰাবলে কাৰণে সুবিধা হয় আৰু এফালে আমাৰ জেঠা আহিব ন মেহবুব মেৰে মেহবুবা চিঞৰিছে জেঠাইক বিচাৰি বিচাৰি লৰা বাটে ভাল লাগিব চাইছো টকাখিনি দাঙি কোচত লৈছো জলকীয়া গুড়ি নাই ইমান ধুনীয়া কালাৰ হৈছে এতিয়া প্ৰায় 10:30 মান বাজিছে আৰু আমাৰ বনোৱা হিজোৱা হৈ আছে এনেও পিকনিক হলে বনোৱা হিজোৱাটো অকমান দেৰিকে হয় নাই এটা 10:30 মান বাজিছে দুটামান বস্তু হৈছে হে চিকেনটো আৰু মাছ বনাইছে হেটো বস্তু হৈছে পোলাও বনাইব আৰু হোৱাৰ পিছত তাপা সালাডৰ বস্তুখিনি মই কাটি ললো সো মই ভাবিছো যে বনোৱালৈকে ইমান দিন নিজৰ বিছনাখন পাৰিলো যাতে খোৱা লগতে শুবলে পাৰিম তাৰপিছত নহলে আকৌ এলাহ লাগে নহয় সেইকাৰণে মই আগেই বিছনাখন ধুনীয়াকৈ পাৰি কিনে থৈ যাম তাৰপিছত খোৱাখিনি আৰু বনোৱা হ'ব খোৱাখিনি আৰম্ভ হ'ব আৰু আজি যিহেতু আমাৰ কম মানুহ যদিও আছে কিন্তু ফূৰ্তি লাগিছে গান চান বজোৱা নাই কিন্তু আমাৰ গাঁৱত চাৰিওফালে পিকনিক খাই আছে যে সব ফালে পাই গান আহিছে নিজৰ গান নবজালেও হৈ যাব তেনেকুৱা হৈ আছে হা আৰু এফালে হৈ গল আমাৰ ৰেডি সব বনোৱা হিজোৱা এতিয়া প্ৰায় কমেও 12টা বজু হৈছে আৰু মানে নিউ ইয়েৰ লাগে সেলিব্রেশন হোৱাই নে তাৰ আগে আমি খাই বই আজৰি হৈ গলো আৰু এফালে চিকেন মাছ সালাড পোলাও আৰু কণী আছিল এটো আমি চাহৰ লগতে খাই ললো আৰু বাকি আচাৰ হেবিলাক আছে আৰু ধুনীয়াকৈ আমি গোটেইখিনি মিলি কেনে খালো আৰু এনেকৈ যে একেলগে এহাজ খায়ো বেলেগ এটাই ভাল লাগে জানুৱাৰী মাহটোতে আৰু অইন মাহতনো সবেই নিজৰ ঘৰে খাই টকাই হয় এইটো মাহতে যি অকনমান আৰু একেলগে মিলি কেনে খাওঁ আৰু খাই মেলি হৈ গলো আজৰি এতিয়া আহিলো ভিতৰলে ধুনীয়াকৈ খানাখিনি খালো খাই বহুত ভাল লাগিলে আৰু আজি পিকনিকৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো আশা কৰিলো আপোনালোকে ভাল পালে চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ কাৰণে বহুত শুভেচ্ছা জনালো হেপী নিউ ইয়েৰ অল অফ ইউ যাতে আপোনালোকৰ আহিবলগীয়া বছৰটো সকলোৰ কাৰণে বহুত বেছি ভাল আহে সুখী আহে মোৰলৈও দোৱা কৰিব আজিলৈ আহিছো বাই বাই আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিওতে